নিশ্চয়কৈ চাওক দেশজুৰি এটা বিশেষ বিষয় চৰ্চা হৈ আছে আৰু সেই চৰ্চিত বিষয়টো কথা সকলোৱে জানে এজন বিশেষ ব্যক্তি তেওঁক লৈ পেলাই যি ধৰণে চৰ্চা হৈছে সেই চৰ্চাৰ পিছত তেওঁ আজি 20টা দিন হ'ল 20টা দিন তেওঁ অনাহাৰে প্ৰতিবাদ সাব্যস্ত কৰিছে দেশৰ লাখ লাখ শিক্ষাৰ্থীৰ কাৰণে শিক্ষা বিভাগটোৱে যি ধৰণে কাম কৰিব লাগিছিল তেনেধৰণে কাম নকৰাৰ অভিযোগ আৰু যাৰ কাৰণে সোনম ৱাংচুকৰ প্ৰতি সংহতি দেখুৱাই এনেধৰণে SFI আৰু DYFI তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁৰ প্ৰতি সংহতি প্ৰদান কৰি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে হাতে হাতে বিভিন্ন শ্লোগানৰ প্লেকাৰ্ড লৈ তেওঁলোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দেখুৱাইছো যথেষ্ট সংখ্যক লোকে আজি এই প্ৰতিবাদত অংশগ্ৰহণ কৰিছে আমি তেওঁলোকৰ সৈতে কথা কিছু পাতিব বিচাৰিছো প্ৰতিবাদৰ কাৰণটো সকলোৱে গম পাইছে কি ক'ব বিচাৰিব এটোৱে ক'ব বিচাৰো যে 20 জনতকৈ অধিক শিক্ষাৰ্থী আত্মহত্যা কৰিলে সংখ্যা নহয় ইয়াত তেজ মঙহৰ কেইজনমান যুৱক যুৱতী নতুন প্ৰজন্ম তাৰ পিছতে বিশিষ্ট বিজ্ঞানীগৰাকী বিশিষ্ট শিক্ষাবিদ ইমান দিন ধৰি পেলাই অনশন কৰি আছে ইমান নিৰ্লিপ্ত চৰকাৰ যে চৰকাৰখনে এতিয়ালৈকে এটা প্ৰতিক্ৰিয়া তেওঁলোকে প্ৰকাশ কৰা নাই মোৰ কথাটো হৈছে যে এই বিজেপি চৰকাৰখন এই শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক আমি নিৰ্লজ্জ বুলিও ক'ব নোৱাৰো যদি নিৰ্লজ্জ বুলিও কওঁ তেলে নিৰ্লজ্জ শব্দটোৰ অপমান হ'ব কাইলৈ পঢ়িলে যদি কোনোবা এজন ব্যক্তিক আমি নিৰ্লজ্জ বুলি ক'ব বিচাৰো তেতিয়াহ'লে তাক বিজেপি বুলি সম্বোধন কৰিব লাগিব শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান বুলি পদত্যাগ আমি সম্বোধন কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মাই কালি লাইভ আহিছে লাইভ আহি পেলাই কৈছে যে স্পেইন জিকিব মানে আৰ্জেণ্টিনা জিকিব কমেণ্ট কৰক স্পেইন জিকক বা আৰ্জেণ্টিনা জিকক কিন্তু ভাৰতবৰ্ষ জিকিব লাগিব এই ভাৰতবৰ্ষৰ যি নতুন প্ৰজন্মটোৰ শৈক্ষিক ভৱিষ্যত জিকিব লাগিব সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা ঘটনা কি ঘটিছে যোৱা 15টা বছৰত 148টা পৰীক্ষাৰ লগত জড়িত খেলিমেলি সংঘটিত হৈ আছে আৰু দোষী সাব্যস্ত কিমান হৈছে জানেনে 148টা ঘটনাৰ এটাত মাত্ৰ দোষী সাব্যস্ত হৈছে CBI 17টা কেছ দিয়া হৈছিল আৰু এই 17টা কেছৰ এতিয়ালৈকে এজনো দোষী সাব্যস্ত হোৱা নাই এই যিটো ব্যৱস্থা মাকহঁতে বহুত কষ্টত পঢ়ায় ল'ৰা ছোৱালীহঁতক তেওঁলোকৰ ধন জড়িত হৈ থাকে তেওঁলোকৰ কষ্ট জড়িত হৈ থাকে আৰু তাৰপিছত যেতিয়া পৰীক্ষা দিবলৈ যায় এই ধৰণৰ খেলিমেলি সংঘটিত হয় তাৰ কাৰণে তেওঁলোকে আত্মহত্যা কৰে ইয়া আত্মহত্যা নহয় ইয়া চৰকাৰখনে কৰা ইনষ্টিটিউচনেল মাৰ্ডাৰ গতিকে আজি আমি সোনম ৱাংচুকৰ প্ৰতি SFI আৰু DYFI সংহতি আমি প্ৰদান কৰিছো ইয়াৰ সকলোখিনি গোট খাইছেহি আৰু যিটো সময়ত আমাৰ হিমন্ত বিশ্ব শৰ্মাই আমাৰ SFI কি ক'লে কেইদিনমানৰ আগত যে NSA লগাব বুলি কৈছে তেওঁলোকে আজি সেই আমাৰ ইংলে পথাৰত আমাৰ প্ৰণৱ দলে আদিত্য ৰাভাক তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে এই চৰকাৰখনৰ যিটো স্বৈৰাচাৰী মনোভাৱ এই চৰকাৰখনৰ যিটো অহংকাৰী মনোভাৱ এওঁলোকৰ যি দম্ভত সোনম ৱাংচুকৰ নিচিনা মানুহ এজনে আজি ইমান দিনে অনাহাৰে থাকিবলগীয়া হৈছে আমি কৈছো খালি SFI আমি কৈছো যে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চলি আছে এটা কথা চৰকাৰখনে মনত ৰাখক যে অমিত সংকল্প প্ৰতিৰোধৰ পদাঘাতে পাশবিকতাৰ দম্ভৰ অকাল মৃত্যু মাতে এওঁলোকৰো অকাল মৃত্যু ঘটিব কাৰণ এই বিজ্ঞানীজনৰ এই অৱস্থা হ'বলৈ গৈ আছে নিশ্চয়কৈ চাওক বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰসংগ আচলতে উত্থাপিত হৈছে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে এই প্ৰতিবাদত মাইনী মহন্তক আদি কৰি বহুকেইগৰাকী শিক্ষাবিদে আচলতে অংশগ্ৰহণ কৰিছে আমি কিছু আৰু কথা পাতিব বিচাৰো সোনম ৱাংচুকৰ বিষয়টোক লৈ ন্যায়ালয়লৈ গোটেই বিষয়টো গৈছে ন্যায়ালয়ে হস্তক্ষেপ কৰিছে তাৰপিছতো চৰকাৰখনে কিন্তু যি ধৰণৰ সহমৰ্মিতা এটা দেখুৱাব লাগিছিল তেনেকুৱা ধৰণৰ কোনো আজিৰ তাৰিখলৈকে দেখা পোৱা নাই কি ক'ব আচলতে এয়া ভাৰতবৰ্ষৰ গণতান্ত্ৰিক প্ৰমূল্যৰ প্ৰতি চৰম আঘাত আজি ন্যায়ালয়ে ক'ব লগা হৈছে এখন গণতান্ত্ৰিকভাৱে নিৰ্বাচিত হোৱা চৰকাৰক যিখন চৰকাৰে সাধাৰণ মানুহৰ ভোট লৈ চৰকাৰ গঠন কৰিছে এই সাধাৰণ মানুহৰ ছাত্ৰ ছাত্ৰীয়ে যেতিয়া কৈছে যে NEET CUET CBSEৰ বিসংগতি হৈছে সেই সম্পৰ্কে কথাখিনি পাতিব লাগিছিল জবাবদিহি হ'ব লাগিছিল সেই কথাই সোনম ৱাংচুকে বিচাৰিছে সোনম ৱাংচুক দাগী অপৰাধী নহয় আমি SFI DYFI আমি বাওপন্থী আমি দেশদ্ৰোহী নহয় আমি বিচাৰো এখন উন্নত ভাৰতবৰ্ষ যিখন ভাৰতবৰ্ষ আগবাঢ়ি যাব আমি বিচাৰো এখন উন্নত অসম যিখন অসম আগবাঢ়ি যাব কেনেকৈ আগবাঢ়ি যাব ইয়াৰ মানৱ সম্পদক লৈ এই ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাক লৈ যিটো বিসংগতি হৈছে যি ছাত্ৰ ছাত্ৰী আজি তেওঁলোকে আত্মহননৰ পথ বাছি ল'বলৈ বাধ্য হ'ল সেই ছাত্ৰ ছাত্ৰীসকলৰ কথা কিয় শুনিব নোৱাৰে আজি কেৰিয়াৰ এটা গঢ়াটো ইমান সহজ নহয় আজি এটা পৰীক্ষা দিয়াৰ কাৰণে কিমান কষ্ট কৰিব লগা হয় সেই কথাখিনি পাতিবলৈ এই 56 ইঞ্চিৰ নৰেন্দ্ৰ মোদীৰ সেইখিনি সাহস নহ'লনে সেইখিনি সাহস কিয় নাই কাৰণ তেওঁলোকে আচলতে সাধাৰণ মানুহৰ প্ৰতি তেওঁলোকৰ সন্মান নাই কেৱল ভোট সাধাৰণ মানুহ হৈছে এটা ভোট তাৰ বাহিৰে একো নহয় তেওঁলোকে উন্নয়ন বুলি ক'লে কেৱল পুঁজিপতিৰ উন্নয়ন আৰু সেইকাৰণে আজি মানুহৰ আশা আকাংক্ষাক তেওঁলোকে বুঢ়াঙুলি দেখুৱাই দিছে এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিৰ কাৰণে সমগ্ৰ পৃথিৱীত আলোড়ন সৃষ্টি হৈছিল সোনম ৱাংচুক আমি সকলোৱে চিনি পাওঁ তেওঁৰ ওপৰত এখন চিনেমা নিৰ্মিত হৈ গৈছিলে তেওঁৰ সেই ক্ৰিয়েটিভিটি সম্পৰ্কত তেওঁ এজন মানৱ সম্পদ আমাৰ দেশৰ সম্পদ তেওঁ অনশনত বহিছে আজি অনশন
অনশনত বহা ধাৰা বহুত পুৰণি, ব্ৰিটিছৰ যুগতো বহিছিলে, কিন্তু ব্ৰিটিছ চৰকাৰেও মহাত্মা গান্ধীক কৈছিলে আপুনি অনশন নকৰিব, আহক কথা পাতোঁ। কিন্তু আজি এইখন চৰকাৰে অনশনত বহি থকা মৃত্যুৰ দুৱাৰদলি পাইছেগৈ সোণাম ৱাংচুক। সেইকাৰণে আজি আমি অসমৰ পৰা এই কথা ক'ব বিচাৰিছোঁ যে আমি অসম সোণাম ৱাংচুকৰ পক্ষত আছোঁ। আমি অসমৰ পৰা এই আৱাজ দিছোঁ, আৰু এই আৱাজ আজি সমগ্ৰ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ, গুজৰাটৰ পৰা অসমলৈ এই আৱাজ উঠিছে যে সোণাম ৱাংচুক, তোমাক যে মাৰিব বিচাৰিছে এই বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰ গণতন্ত্ৰৰ হত্যাকাৰী, তুমি ভাগৰি নপৰিবা, আমি তোমাৰ কাষত আছোঁ। আৰু আমি আহ্বান জনাম, আপোনালোক হত্যাকাৰীৰ চৰকাৰলৈ পৰিণত নহ'ব। আজি যদি সোণাম ৱাংচুকৰ মৃত্যু হয়, সমগ্ৰ ভাৰতবৰ্ষ আৰু আহি থকা ইতিহাসত এই কথা লিপিবদ্ধ হ'ব যে এইখন মোদীৰ চৰকাৰ, এই বিজেপি চৰকাৰে গণতন্ত্ৰৰ হত্যা কৰিছে, আৰু বিজেপিৰ কাৰণে, বিজেপি চৰকাৰখনৰ কাৰণে এজন মানুহৰ মৃত্যু হৈছে। অনশন কৰা স্বাধীন ভাৰতবৰ্ষত অনশন কৰি এই মানুহগৰাকীৰ মৃত্যু হৈছে, এই কথা সন্মুখলৈ সকলোৱে লিপিবদ্ধ কৰা থাকিব, সেই কথা আমি আজি ইয়াৰ পৰা ক'ব বিচাৰিছোঁ। নিশ্চয়কৈ চাওক, বিভিন্ন লোকে আচলতে অংশগ্ৰহণ কৰিছে প্ৰতিবাদস্থলীত। আমি দেখুৱাইছোঁ যে এই পৰিৱেশ, আৰু এই পৰিৱেশত বিশিষ্ট ব্যক্তিৰ পৰা সাংস্কৃতিক কৰ্মীলৈকে সকলোৱে আচলতে অংশগ্ৰহণ কৰিছে। আমি এই পৰিৱেশ চিন্তু আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।